লাইফতো সবৰে থাকে ন সৰুৰ পৰা কিবা এটা হোৱা ইচ্ছা আছে বা কিবা এটা হ'ম বুলি ভাবি থকা সেনেকুৱা ধৰণৰ তোমাৰ সৰুৰ পৰা কি ইচ্ছা আছিল মানে কি কাম কৰা ইচ্ছা আছে তোমাৰ মোৰ কি হোৱা সপোন নে সৰুতে ভাবিছিলো যি নাই নহ'লে পুৰা প্ৰধানমন্ত্ৰী বনিম গাঁৱত যিমান দুখীয়া মানুহ আছে সকলোকে পইচা বিলাম সেইটো আছিলে তোমাৰ 1 2 থাকোঁতে নে তাৰপিছত আহি গ'ল তোমাৰ 6 মান পাই গ'লোহি আৰু তেতিয়া ভাবিছো নাই ডাইৰেক্ট ডাক্তৰ বা নহ'লে ইঞ্জিনিয়াৰ হ'মেই তাৰপিছত আহি গ'ল তোমাৰ 8 9 পালোহি আৰু তেতিয়া ভাবিছো কি ডাক্তৰ ইঞ্জিনিয়াৰটো মোৰ দ্বাৰা নহ'ব পঢ়া লক্ষ্যণীটো নাই যেন তেনে হ'লেও মাষ্টৰৰ চাকৰি এটা পালেই হ'ল তাৰপিছত আহি যাব তোমাৰ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছো তেতিয়া মানে বৰ্তমান এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰটো মোৰ দ্বাৰা নহ'ব মাষ্টৰো নহ'ব এতিয়া কি 3rd গ্ৰেড 4th গ্ৰেড আছাম পুলিচ যিহতে হ'লেও পালেই হ'ল চলিব পাৰিলে সেইটোৱে আছিল সপোন